2025 বৰ্ষৰ IPLৰ দুখনকৈ হাই ভোল্টেজ মেটছৰ বাবে সাজু হৈছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম। অহা 26 মাৰ্চ আৰু 30 মাৰ্চে দুখনকৈ খেলত মুখামুখি হ'বলৈ গৈ আছে ৰাজস্থান ৰয়েলছ। ৰাজস্থান ৰয়েলছৰ প্ৰথম মেটছখনৰ সন্মুখত থাকিব KKR আৰু দ্বিতীয়খন মেটছত থাকিব CSK। সি যি নহওক IPL আহিব যাব, কিন্তু মূল কথাটো হৈছে যে যিটো এটা দীৰ্ঘদিনীয়া এটা ডিমাণ্ড চলি আহিছিলে, এটা ক্ৰিকেট প্ৰেমী এটা তেওঁলোকে দাবী কৰি আহিছিলে যে গুৱাহাটীক টেষ্ট মেচ লাগে, গুৱাহাটীক লাগে 5 দিনীয়া এখন টেষ্ট মেচ। গুৱাহাটী আজিলৈকে টেষ্ট মেচৰ মুখামুখি হোৱা নাছিলে, গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত টেষ্ট মেচ ইয়াত অনুষ্ঠিত হোৱা নাছিলে। আৰু গুৱাহাটীক ৱৰ্ল্ড কাপৰ মেচ লাগে, বিশ্বকাপৰ মেচ লাগে, দীৰ্ঘদিনীয়া এটা দাবী। আৰু সেই দাবীটো পূৰণ হোৱাৰ ইতিমধ্যেই সাৰ্থক হৈ গৈছে, সপোনটো সাৰ্থক হৈছে। আৰু তাৰ অন্তৰালত থকা মানুহজনে হৈছে দেৱজিৎ শইকীয়া। হয়, অসমৰ সন্মানীয় মহাধিবক্তা তথা BCCIৰ বৰ্তমান সচিব, আৰু এইগৰাকী অসম সন্তানৰ এতিয়া দায়িত্বত আছে BCCI, তেওঁ তদাৰকত আছে BCCI। আৰু তেওঁৰ তদাৰকত থকাৰ সময়তেই যিটো দীৰ্ঘদিনীয়া এটা দাবী, দীৰ্ঘদিনীয়া যি আশা, সেই আশাটো পূৰণ হৈছে। আৰু সেইকাৰণে এতিয়া তেওঁক সকলোৱে স্বাগতম জনাইছে, তেওঁক ধন্যবাদ দিছে, অভিবাদন জ্ঞাপন কৰিছে। প্ৰথমতে আপোনাক আমি প্ৰাগ নিউজৰ তৰফৰ পৰা অভিবাদন জ্ঞাপন কৰিছোঁ লণ্ডা। সঁচাই এটা সপোন দিঠক হ'ল। আমি দীৰ্ঘদিনীয়া, আমিতো কেতিয়াবা পাম নে নাপাম ভাবাই নাছিলোঁ। আৰু অসমৰ পৰা, উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমগৰাকী ব্যক্তি হিচাপে আপুনি BCCIৰ সচিব হিচাপে এটা সৌভাগ্য আমাৰ কাৰণে কঢ়িয়াই আনিলে, আমি গৌৰৱ কৰিব পাৰিলোঁ। আমাৰ জীয়াই থকা দিনত হয়তো কিবা দেখিম নে নেদেখিম বেলেগ এজনক, সেইটো বেলেগ কথা। কিন্তু এই যিটো জাৰ্ণি, মানে এটা দীঘলীয়া সপোন, আপুনি নিশ্চিতভাৱে আপুনিও এটা ডিমাণ্ড দিছিলে এটা সময়ত, আমিও জানিছিলোঁ আপুনি যেতিয়া এছিয়াত আছিলে। তাৰপিছত আজি আপুনি সচিব হৈ পেলাই এই সপোনটো যে দিঠক হ'ল, এজ এ এক্স ক্ৰিকেটাৰ, এজ এ জেনেৰেল ছেক্ৰেটাৰী অফ BCCI, হাউ ডাজ ইট ফিলছ একচুৱেলি? মই আপোনাক ধন্যবাদ জনাইছোঁ আপুনি মোক কংগ্ৰেচুলেট কৰাৰ কাৰণে। এই যিটো টেষ্ট চেণ্টাৰৰ এনাউন্সমেণ্টটো হ'ল যোৱাকালি বা পৰহি, আমি এপেক্স কাউন্সিলৰ মিটিঙত BCCIত আমি সিদ্ধান্ত ল'লোঁ যে গুৱাহাটীত ইণ্ডিয়া আৰু ছাউথ আফ্ৰিকাৰ মাজত যিটো আগন্তুক ছিৰিজ হ'ব লাগে, তাৰ দ্বিতীয়খন টেষ্ট ইয়াতে অনুষ্ঠিত কৰিব গৈ আছোঁ 22 নৱেম্বৰ পৰা 26 নৱেম্বৰ 2025 বৰ্ষত। আমাৰ দীঘলীয়া এটা সঁচাকৈ সকলোৰে সপোন আছিলে, ইচ্ছা আছিলে যে গুৱাহাটীত ইতিমধ্যে 1983ত ODI আৰম্ভ হৈছিলে, 2017ত T20 আৰম্ভ হৈছিলে গুৱাহাটীত প্ৰথম নেহেৰু ষ্টেডিয়ামত 17 ডিচেম্বৰ 1983 চনত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত প্ৰথমখন ODI মেচ। সেইটো ছিৰিজত ৱেষ্ট ইণ্ডিজ জাষ্ট ইণ্ডিয়া ৱৰ্ল্ড কাপ চেম্পিয়ন হোৱাৰ পিছত ভাৰতলৈ তেওঁলোকে 5খনৰ এটা ছিৰিজ খেলিব আহিছিলে। 5th নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈছিলে। আৰু সেইটো দি অসমত ইণ্টাৰনেশ্যনেল মেপত আমি গুৱাহাটীক প্ৰতিষ্ঠিত কৰিছিলোঁ। তাৰপিছত সুদীৰ্ঘ 2017লৈকে আমাৰ ODI মেটছবোৰ হৈ আছিলে, 2011ত লাষ্ট হৈছিলে। 17ত আমি ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত আমি প্ৰথম ইয়াতে T20 মেটছ অনুষ্ঠিত কৰিলোঁ অক্টোবৰ 10, 2017 চনত। কিন্তু আমাৰ এই যে সপোন, ইয়াৰ ক্ৰীড়া খেলুৱৈসকলে কওক, ক্ৰীড়া সংগঠকসকলে কওক, আৰু ক্ৰীড়া আৰু ক্ৰিকেট অনুৰাগীসকলৰ এটা দীৰ্ঘদিনীয়া সপোন যে অসমত তেওঁলোকে টেষ্ট মেচ চাবলৈ ইচ্ছা কৰে আৰু ইয়াতে অনুষ্ঠিত হ'ব লাগে টেষ্ট মেচ। আৰু আপুনি যদি ক্ৰিকেটৰ যদি কনৈচিয়াৰ বুলি কয় যিসকল, তেওঁলোকে সকলোৱে টেষ্ট মেচক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে। T20 এটা নতুন সংস্কৰণ, ODIও তুলনামূলকভাৱে টেষ্টতকৈ বহুত পিছত আহিছে। আৰু আজিৰ তাৰিখত ODI চেলেঞ্জো ফেচ কৰিছে, কিন্তু টেষ্ট মেচৰ সেই যিটো মাদকতা বা সেই যিটো এট্ৰেকশ্যন, সেইটো আজিৰ তাৰিখতো চলি আছে। একদম অকণমান এটা পুৰণা কথা এটা মনত পৰিছে। সাধাৰণতে ক্ৰিকেটত এটা এডভাৰটাইজ চলিছিলে, তেতিয়া কয় যে অফিচিয়েলি ক্ৰিকেট সফেদ কাপোৰ মে খেলা যাতা হে, ধীৰে ধীৰে ইটমে নাচে। মানে এই টেষ্টৰ সেই মজাটো, তাৰমানে সেই যিটো আপুনি এতিয়া উল্লেখ কৰিছে। যেতিয়া কেৰী পেকাৰে 1970ত পাইজামা ছিৰিজ আৰম্ভ কৰিছিল, আপোনালোকে জানে যে কালাৰ ড্ৰেছ, ফ্লাড লাইটত অষ্ট্ৰেলিয়াত কেৰী পেকাৰে আৰম্ভ কৰিছিলে। তাৰপিছৰ পৰা লাহে লাহে ক্ৰিকেটৰ এটা বেলেগ বেলেগ ফৰ্মত আহি গ'ল। নিশ্চয় সময়ৰ লগত সংগতি ৰাখি অলপ ট্ৰান্সফৰ্মেশ্যন দৰকাৰ। আজিৰ তাৰিখত যদি আপুনি T20ক চাই, ইটছ ওৱান অফ দ্য মষ্ট পপুলাৰ গেম। আজি IPLৰ ইমান ছাকচেছ হৈছে কাৰণ মানুহৰ এট্ৰেকশ্যনটো আহিছে। টেষ্ট মেচত যিসকল হাৰ্ড ক'ৰ বা খুব ডেডিকেটেড ক্ৰিকেট লাভাৰ বা ক্ৰিকেট পাৰ্টিচিপেণ্ট হয়, তেওঁলোকে খুব আনন্দ পায়। সাধাৰণ দৰ্শক এজনে টেষ্ট মেচত সেই মাদকতাটো নাপায়। কিন্তু তাৰ কিছুমান এক্সেপশ্যনছ আছে, যেতিয়া অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত ছিৰিজ এটা হয়, বা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ছিৰিজ এটা হয়, ইণ্ডিয়া পাকিস্তানৰ আগতে ছিৰিজ হৈছিল। এইবিলাক যেতিয়া এটা লেভেলৰ টীমৰ মাজত যেতিয়া সেই কম্পিটিশ্যনটো হয়, তাৰ মাদকতাটো আছে, এট্ৰেকশ্যনটো আছে। সেইকাৰণে আপুনি দেখিব যেতিয়া এছেছ ছিৰিজ হয় ইংলেণ্ড অষ্ট্ৰেলিয়া বা ভাৰত অষ্ট্ৰেলিয়া, এইবিলাক ছিৰিজত গোটেই ষ্টেডিয়ামটো পেকড হৈ থাকে।
কিন্তু ওৱান ছাইডেড টেষ্ট মেটচ হ'লে সেই এট্ৰেকশ্যনটো নাথাকে বাট ডেট ইজ এ ডিফাৰেণ্ট এৰিয়া গুৱাহাটীত এইটো কৰিব কাৰণে আমি বহুত দিনৰ পৰা চেষ্টা কৰি আছিলোঁ আৰু যেতিয়া মই 2019 চনত জানুৱাৰী মাহত আমি যেতিয়া দায়িত্ব লৈছিলোঁ সাধাৰণ সম্পাদক হিচাপে ৰমেন দত্ত ডাঙৰীয়া আমাৰ সভাপতি হৈছিলে সেই সময়ত আমি আমাৰ দায়িত্বৰ 4-5 মাহৰ ভিতৰত ইনফেক্ট মই ডেটটো আপোনাক কৈ দিব পাৰোঁ জুলাই মাহৰ 31 তাৰিখ নে 30 তাৰিখ 2019 চনত আমি প্ৰথমখন চিঠি লিখিছিলোঁ BCCI যে গুৱাহাটীত টেষ্ট মেটচৰ কাৰণে এটা ভেনু হিচাপে চিলেক্ট কৰিব লাগে সেই প্ৰক্ৰিয়াটো চলি আছিলে আমাৰ প্ৰচেছ এটা দীঘলীয়া হয় ICC যেতিয়া টেষ্ট চেণ্টাৰ এটা কৰে বিভিন্ন প্ৰট'কলছ কমপ্লিট কৰিব লাগে আমি বৰ্ষাপাৰা যিটো ACS ষ্টেডিয়াম আছে এই ষ্টেডিয়ামত ODI আৰু T20 আমি ৰেগুলাৰলি পাতি আছোঁ আৰু আমি যিমানবোৰ নৰ্মছ আছে সেইখিনি আমি ফুলফিল কৰি পেলাই খুব সুন্দৰকৈ এটা আমাৰ গোটেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে গোটেইখিনি ৰিকুৱাৰমেণ্ট ফৰ ইণ্টাৰনেশ্যনেল মেটচেছ আছে সেইকাৰণে সেই প্ৰচেছটো হোৱাৰ পিছত এটা সময়ত গৈ যেতিয়া মই ICCৰ বোৰ্ড ডাইৰেক্টৰ হ'লোঁ তেতিয়া মোক 2-এজন ডাইৰেক্টৰে সুধিছিলে যে গুৱাহাটীত টেষ্ট ভেনু হ'ল নে নাই মই আচৰিত পালোঁ কাৰণ আমি এপ্লিকেশ্যনখন বহুত আগতে দি থোৱা আছিলে মানে আপুনি এপ্লিকেশ্যন আপোনাৰ দিনত দিছে আৰু আপুনি BCCI সচিবে আপুনি ইমপ্লিমেণ্ট কৰিছে কথাটো ICC ডুবাইত ওলাইছে যে গুৱাহাটীত টেষ্ট ভেনু পালে নে নাই কাৰণ ICCৰ এটা নড লাগিব এটা ক্লিয়াৰেঞ্চ লাগিব টেষ্ট ভেনু হ'বলৈ চ' ICCত সুবিধা হ'ল জয় শাহ ডাঙৰীয়াই যথেষ্ট সহায় কৰিলে তেওঁ জয় শাহ ডাঙৰীয়া যেতিয়া চেয়াৰমেন হ'ল মই সদায় তেওঁক আৰ্জি কৰোঁ যে গুৱাহাটীত এইটো হ'ব লাগে আৰু তেওঁ যিখিনি ফৰ্মেলিটিছ আছে গোটেইখিনি চাই মেলি পেলাই গুৱাহাটীৰ কাৰণে তেওঁ গ্ৰীণ ছিগনেল দিলে ICCৰ ফালৰ পৰা আৰু BCCIত এইটো পাৰ্মিশ্যন লাগিব BCCIটো যদি পাৰ্মিশ্যন হেৰি নকৰে এলট নকৰে বা ডিচিশ্যন নলয় তেতিয়াহ'লে আগ নাবাঢ়ে ICC পাৰ্মিশ্যন থাকিলেও BCCI লেভেলত যিহেতু যোৱা পৰহি IPLৰ যোনদিনাখন উদ্বোধন হৈছিলে এই বছৰ আমাৰ 22 মাৰ্চ তাৰিখত সেইদিনাখন ৰাতিপুৱা আমাৰ এপেক্স কাউন্সিলৰ মিটিঙত এইটো দীঘলীয়া আলোচনা হ'ল আৰু সেই আলোচনাত সকলোৱে একমত মতে গুৱাহাটীত টেষ্ট চেণ্টাৰ হোৱাৰ কাৰণে সকলোৱে এগ্ৰী কৰিলে আৰু ফলত আমি আজিৰ তাৰিখত যিটো আগন্তুক ইণ্ডিয়া সাউথ আফ্ৰিকাৰ টেষ্ট সিৰিজ হ'বলৈ কৈছে তাৰে এখন টেষ্ট মেচ ইয়াতে অনুষ্ঠিত কৰাৰ কাৰণে আমি সুবিধা পাইছোঁ আৰু সেইকাৰণে BCCI ফালৰ পৰা যিহেতু মই আছোঁৱেই আমি আশা কৰিম যাতে অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াসকলে সঠিক প্ৰকাৰে যাতে এই টেষ্ট মেচখন ইয়াতে অনুষ্ঠিত কৰে যাতে আগন্তুক দিনত আৰু টেষ্ট মেচ ৰেগুলাৰলি যাতে হৈ থাকে সেইটোৱে মই বিচাৰিম আৰু অসমৰ ৰাইজক ধন্যবাদ দিছোঁ যে তেওঁলোকৰ আশীৰ্বাদ আৰু তেওঁলোকৰ শুভকামনাৰ দ্বাৰা আজি এইটো সম্ভৱ হৈ উঠিছে ৱৰ্ল্ড কাপৰ মেচো আপুনি পাবলৈ সক্ষম হৈছে আমিয়ে পাবলৈ সক্ষম হৈছোঁ ইনফেক্ট ৱৰ্ল্ড কাপৰ মেচ ধৰি লওক আমি বহুত চেষ্টা কৰি আছিলোঁ 2023ত প্ৰায় 10টা ভেনুত ৱৰ্ল্ড কাপৰ মেচখিনি হ'ল কোচি আৰু গুৱাহাটীত ৱাৰ্ম আপ মেচখিনি হৈছিলে চ' ICCয়ে নৰ্মেলি 10টা ভেনু কেতিয়াও নিদিয়ে এটা ৱৰ্ল্ড কাপৰ টুৰ্ণামেণ্ট সাধাৰণতে 5টাৰ পৰা 6টা হয় তাৰ ভিতৰতো 10টা ICC পৰা লোৱা গ'ল ফ্ৰণ্ট ৰেংকিং ভেনু গোটেইকেইটা পালে গুৱাহাটীও সোমালে 12টাৰ ভিতৰত কিন্তু মেইন ৱৰ্ল্ড কাপৰ ফিক্সাৰৰ এখন মেচো নাপালে আমি 4খন ৱাৰ্ম আপ মেচ গুৱাহাটীত পাইছিলোঁ সেই মেচকেইখন আমি সুকলমে অনুষ্ঠিত এখন খেল ৱাষ্ট আউট হ'ল বৰষুণৰ কাৰণে কিন্তু বাকী খেলকেইখন খুব সুন্দৰকৈ গুৱাহাটীত হৈছিলে সেইটোৱে আমাক যথেষ্ট সহায় কৰিলে টেষ্ট ভেনু আনাৰ কাৰণে যিহেতু ইণ্টাৰনেশ্যনেল মেপত আৰু তাৰ লগতে আমি ৱৰ্ল্ড কাপৰ যিহেতু আমি এতিয়া সুবিধা পাইছোঁ এই বছৰ ভাৰতত মহিলাৰ ODI ৱৰ্ল্ড কাপ হ'বলৈ গৈ আছে ICCৰ এইটো ওৱান অফ দ্য মাৰ্কেট টুৰ্ণামেণ্ট ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ 2 তাৰিখলৈকে সেই টুৰ্ণামেণ্টত 5টা ভেনু আমি চিলেক্ট কৰিলোঁ তাৰে এটা ভেনু গুৱাহাটীত চিলেক্ট কৰা হৈছে ফলত 31খন মেচৰ 5খন বা 6খন মেচ গুৱাহাটীত অনুষ্ঠিত হ'ব আৰু সেইটোৰ দ্বাৰা অসম বা গুৱাহাটী আজি ৱৰ্ল্ডৰ ইণ্টাৰনেশ্যনেল ভেনুবিলাকৰ ভিতৰত য'ত ৱৰ্ল্ড কাপ হৈছে সেই মেপখনত অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে চেছ মেচতো অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে মানে মানচিত্ৰত আমি ইতিমধ্যে সোমাই গৈছোঁ এতিয়া আশা কৰিম যাতে নৱেম্বৰ মাহত সুকলমে এই মেচকেইখন যাতে ইয়াতে অনুষ্ঠিত হয় আৰু নৱেম্বৰ মাহটো এইটো কাৰণেও ভাল বৰষুণ হোৱাৰ সম্ভাৱনা নাথাকে সুন্দৰ এটা পৰিৱেশ থাকিব ডেট ইজ এ ডিফাৰেণ্ট থিং কাৰণ 5খন মেচ হ'ব টেষ্ট মেচতো 5দিনীয়া মেচ কোনোবা এটা সময়ত যদি বৰষুণ দিয়েও খেলখনটো অনুষ্ঠিত হ'বনে 5 দিন একেলেটাৰে গুৱাহাটীত কেতিয়াও বৰষুণ নিদিয়ে নৱেম্বৰ মাহততো আৰু নিদিয়ে আৰু বাকী যিটো অক্টোবৰ নৱেম্বৰত সেইখিনি পূজাৰ সময়ত আমি বৰষুণ নাপাওঁ আমি ছেপ্টেম্বৰ প্ৰথমলৈকে আমাৰ বৰষুণ থাকে কিন্তু ছেপ্টেম্বৰ লাষ্ট উইকত ৱৰ্ল্ড কাপৰ মেচকেইখন অনুষ্ঠিত হ'ব সেইকাৰণে মই এটা সাহ কৰি পেলাই সেই মেচখন পাতাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আমাৰ পিছফালে আছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ফ্লাডলাইট জ্বলি উঠিছে অহা 26 আৰু 30 তাৰিখে দুখনকৈ IPLৰ মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে হাই ভল্টেজ মেচ আৰু যিহেতু ৰাজস্থান ৰয়েলছে দ্বিতীয় হোম গ্ৰাউণ্ড হিচাপে বিবেচনা কৰিছে এতিয়া নন্দা অকণমান এটা কথা অসমৰ ৰাইজেও জানিব বিচাৰে বা আমিও জানিব বিচাৰিম সাধাৰণতে আমি আগতে শুনিছিলোঁ যে BCCIত লবি কেন্দ্ৰিক ৰাজনীতি চলে এতিয়া আপুনি গৈ পেলাই BCCIত সোমাইছে আপুনি এতিয়া কেনেকুৱা পাইছে আমাৰ সেই ধাৰণাটো ভুল নে শুদ্ধ নে কিবা এটা চলে নেকি বাৰু
কেনেকুৱা মই প্ৰশ্নটো ভালকৈ বুজি পোৱা নাই সাধাৰণতে লবি চলে বুলি কয় মানে এটা সাউথ ইণ্ডিয়ান লবি থাকে নৰ্থ ইণ্ডিয়াৰ লবি এটা থাকে এটা ইষ্টৰ লবি থাকে এনেকুৱা নিচিনা মুম্বাই লবি এটা থাকে এনেকুৱা নিচিনা আমাৰ বৰপেটাৰ লবি ডিব্ৰুগড়ৰ লবি তিনিচুকীয়াৰ লবি নগাঁৱৰ লবি এইবিলাক লবি নহয় এইটো বন্ধুত্ব চ' আপুনি এতিয়া মিডিয়াত আছে আপুনি যিকেইজন জাৰ্নেলিষ্টৰ সদায় ঘূৰিব সেইটো এটা লবি হ'ব নেকি সেইটো বন্ধুত্ব হয় চ' মই নাভাবোঁ যে তেনেকুৱা কোনো লবিৰ কথা আছে বা ছিষ্টেম আছে বন্ধুত্ব হয় কিছুমানৰ লগত আণ্ডাৰষ্টেণ্ডিংটো বেছি হয় কিছুমানৰ লগত নহয় কেতিয়াবা লেংগুৱেজৰো এটা ফেক্টৰ হ'ব পাৰে এতিয়া চাউথ ইণ্ডিয়ান এজনৰ লগত নৰ্থ ইণ্ডিয়ান এজনৰ মিলিবলৈ অলপ অসুবিধা দেৰ ইজ এ চাৰ্টেন লেংগুৱেজ প্ৰব্লেম আমাৰ অসমীয়াখিনিও ভালকৈ হিন্দী কোৱাত অসুবিধা হয় ইংৰাজী কোৱাত অসুবিধা হয় চ' তেওঁলোকৰো বম্বেখিনিৰ লগত অলপ বন্ধুত্ব কৰাত অসুবিধা হয় চ' তেনেকুৱা ধৰণৰ কিছুমান কথা হয় উই ফিল কমফৰ্ট যেতিয়া আমি কলিকতা আৰু অসম একেলগে মিলি থাকোঁ আমাৰ লেংগুৱেজ কালচাৰ বহুত জেগাত ফুড হেবিট একে হয় চ' তেনেকুৱা এটা সৰু সৰু গ্ৰুপ হয় কিন্তু সেইটো লবি কেন্দ্ৰিক নহয় সেইটো আপুনি স্কুলতো দেখিব যে 10জন ল'ৰাৰ এটা গ্ৰুপ আছে 5জন ল'ৰাৰ এটা গ্ৰুপ আছে চ' তাহাঁতৰ ইণ্টাৰেষ্টবোৰ কমন হ'লে এটা গ্ৰুপ হৈ যায় সেইটোক আমি কেতিয়াবা অলপ উৎসাহিত হৈ পেলাই কৈ দিওঁ যে লবি কেন্দ্ৰিক হৈছে কিন্তু নাথিং তেনেকুৱা গোটেই ভাৰতবৰ্ষখনত ইউনিটি আজিৰ তাৰিখত ক্ৰিকেট এজ এ ইউনিফাইং ফেক্টৰ ভাৰতত আপুনি চাওক কিমান পলিটিকেল পাৰ্টিজ আছে কিমান ডাইভাৰ্ছ ভিউজ আছে কমিউনিটিজ আছে যেতিয়া ভাৰতে পাকিস্তানৰ লগত খেলে বা ভাৰতে এখন ক্ৰিকেট মেটচ খেলে সকলোৱে একেলগে একেটাই নীলা ৰঙৰ জাৰ্চি পিন্ধি পেলাই ছাপোৰ্ট কৰে ক্ৰিকেট ইজ এ ইউনিফাইং ফেক্টৰ চ' ইণ্ডিয়াত যিহেতু ক্ৰিকেট এটা ইম'শ্যনছ এটা ৰিলিজিয়ন ক্ৰিকেটৰ দ্বাৰা আমি ডাইভাৰ্ছ হৈ নাযাওঁ আমি ভাগ নকৰোঁ ই ৰাদাৰ ইউনিফাইড কৰাতহে আমাক যিহেতু ইণ্ডিয়া ইজ এ কাণ্ট্ৰি অফ ডাইভাৰ্চিটি বাট ক্ৰিকেট ইজ ওৱান অফ দ্য ফেক্টৰ হুইচ ইজ ইউনিফাইং দ্য হোল কাণ্ট্ৰি আৰু মই একদম লাষ্টলৈ আহিছোঁ মই দুটা কথা আপোনাৰ পৰা সুধি পেলাই বিদায় দিম আপুনি ফুটবলৰ ক্ষেত্ৰত এটা ৰিফৰ্মছ আনিছে কিন্তু বৰদলৈ ট্ৰফিক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত GSAৰ হৈ পেলাই আপুনি যিখিনি কাম কৰিছে আমি দেখিলোঁ বিগত সময়ছোৱাত বৰদলৈ ট্ৰফি জৰ্জ ফিল্ডলৈ আকৌ ঘূৰাই আনিলে বহুকেইটা ক্লাবে ইয়াত অংশগ্ৰহণ কৰিলে 8,000 ওপৰৰ খেলুৱৈ ইয়াত গোটেই খেলিলে থ্ৰু আউট দ্য ষ্টেট চবতে আমি দেখিলোঁ ক্লাবসকলে ইয়াতে জইন কৰিছিলে বৰদলৈ ট্ৰফিক লৈ এটা নতুন আগ্ৰহ হৈছে মানুহৰ যিহেতু গোটেই ফুটবলৰ ষ্ট্ৰাকচাৰটো ভাৰতত চেঞ্জ হৈ গ'ল মেজৰ টুৰ্ণামেণ্টছবোৰ চব বন্ধ হৈ গ'ল আজিৰ তাৰিখত ISL আই লিগ তাৰ বাহিৰে আপুনি মেজৰ টুৰ্ণামেণ্ট বুলি ক'বলগীয়া ইণ্ডিয়ান আৰ্মিৰ তত্বাৱধানত অকল ডুৰাণ্ড কাপ হৈ আছে কিন্তু যিবিলাক আদাৰ মেজৰ টুৰ্ণামেণ্ট বা যিখিনি টুৰ্ণামেণ্টৰ আগতে এছিয়া লেভেলৰ টুৰ্ণামেণ্টছবোৰলৈ কোৱালিফাইং হৈছিল সেই টুৰ্ণামেণ্টবোৰ আজিকালি নোহোৱা হৈ গ'ল সকলোৱে ISL আৰু আই লিগত গুৰুত্ব দিয়া হ'ল চ' কিন্তু বৰদলৈ ট্ৰফিও তেনেকৈ অন্য টুৰ্ণামেণ্ট যেনেকৈ IFA শিল্ড ৰোভাৰ্ছ কাপ বন্ধ হৈ গ'ল বৰদলৈ ট্ৰফিটো তেনেকুৱা এটা পৰ্যায় আহি পৰিছিলে কিন্তু যিহেতু গোপীনাথ বৰদলৈৰ নামত এই টুৰ্ণামেণ্টখন 1952ৰ পৰা চলি আছে গুৱাহাটী টাউন ক্লাবে এই টুৰ্ণামেণ্টখন ইণ্ট্ৰডিউচ কৰিছিলে আৰু প্ৰত্যেকজন অসমবাসী ক্ৰীড়ামোদী ৰাইজৰ এটা আৱেগ জড়িত হৈছে বৰদলৈ ট্ৰফিৰ লগত সেইকাৰণে এই বৰদলৈ ট্ৰফিখনক আমি মৰহি যাব দিব নোৱাৰোঁ মাননীয় মুখ্যমন্ত্ৰীৰ এডভাইজতে কওক তেওঁৰ ছাপোৰ্টতে কওক তেওঁৰ পৰামৰ্শতে কওক আমি বৰদলৈ ট্ৰফিখন ৰিভাইভ কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ প্ৰথমে আমি অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ লগত কথা পাতিছিলোঁ যে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ ষ্ট্ৰাকচাৰত বৰদলৈ ট্ৰফিক সোমাব পাৰি নেকি তেওঁলোকে আমাক যথেষ্ট ছাপোৰ্টো কৰিছিলে কিন্তু পিছত গৈ সেই যিটো প্ৰচেষ্টা কৰিছিল যে বৰদলৈ ট্ৰফি কেন বিকাম এ কোৱালিফাইং টুৰ্ণামেণ্ট অফ নৰ্থ ইষ্ট ফৰ দ্য সন্তোষ ট্ৰফি সেইটো হৈ নুঠিলেগৈ কিবা বিসংগতি হোৱাৰ কাৰণে তাৰপিছত আমি যিহেতু নিজেই দায়িত্ব ল'লোঁ আৰু গুৱাহাটী ক্ৰীড়া সন্থাই অসম চৰকাৰৰ লগত এখন চুক্তি কৰিলে যে বৰদলৈ ট্ৰফিখনত অসমৰ যিমানবোৰ জিলা আছে 35খন ৰেভিনিউ ডিষ্ট্ৰিক্ট তাতে বৰদলৈ ট্ৰফিখনক আমি লৈ যাম যিহেতু অসমবাসীৰ এই টুৰ্ণামেণ্টখনৰ লগত এটা আৱেগ জড়িত হৈ আছে সেইকাৰণে অকল এইটো আমি গুৱাহাটী ক্ৰীড়া সন্থাৰ এটা সম্পত্তি বুলি আমি ধৰি ৰাখিব খোজা নাই প্ৰত্যেকখন জিলাৰ যিবিলাক ক্ৰীড়া সংগঠক আছে বা ক্ৰীড়া এছ'চিয়েশ্যন আছে অনুষ্ঠান আছে তেওঁলোকক লগত লৈ পেলাই আমি বৰদলৈ ট্ৰফিখনক পুনৰ জীৱিত কৰিবলৈ নতুন ৰূপত আমি আৰম্ভ কৰিলোঁ য'ত 285টা ক্লাবে পাৰ্টিচিপেট কৰিলে 8,000 প্লেয়াৰ আপুনি কোৱাৰ দৰে খেলিছে আৰু এইটো এটা যদি 3 বছৰ আমি এনেকৈ চলাব পাৰোঁ বৰদলৈ ট্ৰফি এটা নতুন ৰূপত আগন্তুক 30-40 বছৰলৈ খুব সুন্দৰকৈ চলি যাব 18জন খেলুৱৈ স্পেইনলৈ নিয়াৰ কথা আছিলে কিবা চিলেক্ট হৈছে নেকি এইবাৰ বৰদলৈ ট্ৰফি আমি এটাই কাম কৰিছোঁ এইবাৰ যাতে আমাৰ জুনিয়ৰ ফুটবলক যাতে আমি অলপ ইম্প্ৰুভ কৰাৰ কাৰণে চেষ্টা এটা কৰিছোঁ তাৰ কাৰণে বৰদলৈ ট্ৰফিত যিকেইটা দলে যোগদান কৰিছে ডিষ্ট্ৰিক্ট লেভেলতে হওক বা ক্লাষ্টাৰ লেভেলতে হওক প্ৰত্যেকটো দলত 2জন আণ্ডাৰ 19ৰ প্লেয়াৰ আমি হেৰি কৰিব খুজিছোঁ আমি লৈছোঁ মানে তেওঁলোকক প্লেয়িং 11ত খেলাটো মেণ্ডেটৰী কৰি দিছোঁ আৰু তেওঁলোকে বা আমি 17জন খেলুৱৈ চিলেক্ট কৰি লৈ পেলাই প্ৰায় 800 আণ্ডাৰ 19 প্লেয়াৰে খেলি আছে তেওঁলোকক লৈ পেলাই আমি এতিয়া
আগন্তুক সময়ত এই 17জনক চিলেক্ট কৰি আগন্তুক সময়ত আমি তেওঁলোকক স্পেইনত এটা মাৰ্বিয়া স্পৰ্টছ একাডেমি আছে, তালৈ আমি প্ৰশিক্ষণে পঠিয়াম। আৰু এটা এজেঞ্চিৰ লগত আমি টাই আপ কৰিছোঁ গুৱাহাটী ক্ৰীড়া সন্থাই, যাতে এই 17জন খেলুৱৈক ভাৰতৰ আই লিগ বা ISL দলত যাতে তেওঁলোকক আমি প্ৰতিষ্ঠিত কৰোঁ, তাৰ কাৰণে আমি এটা প্ৰচেষ্টা লৈছোঁ হাতত। তাৰপিছত যথেষ্ট কঠোৰ হোৱা বুলি কৈছে, BCCA যথেষ্ট কঠোৰ হৈছে বুলি কৈছে প্লেয়াৰ্ছৰ ক্ষেত্ৰত, লগত আত্মীয় নিব নোৱাৰিব, লগত এনেকুৱা নিচিনা কিছুমান আপুনি গাইডলাইন বান্ধি দিছে, মানে আপুনি বুলি নহয় BCCA তাক লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আমি চৰ্চাত দেখিছোঁ। সঁচাই কঠোৰ হৈছে নে? তাক লৈ বিৰাট কোহলীয়ে কিন্তু এটা অপিনিয়ন দিছিলে যে যদি আমাৰ ফেমিলি মেম্বাৰ্ছ লগত থাকে মেণ্টেলি আমি অলপমান এটা এডভান্টেজ পাওঁ, মেণ্টেল ষ্ট্ৰেংথটো আমাৰ বাঢ়ে। তাৰমানে কি পিঞ্জৰাত মানে টাইটকৈ ভৰাব বিচাৰিছে নে এইটো কেনেকুৱা ধৰণৰ কথা? তাৰমানে ৰিফৰ্মছটো কিয় আনিব লগা হ'ল? একো ৰিফৰ্মছ নহয়, যিটো আমি পলিচিত এতিয়া ইমপ্লিমেণ্ট কৰিছোঁ, এই পলিচিৰ উল্টাই আগতকৈ শিথিলতাহে আমি আনি দিছোঁ। এই পলিচিটো আজি 40 বছৰৰ পৰা আছে। যেতিয়া আমাৰ টীমটো বিদেশলৈ যায় দীঘলীয়া টুৰত, আগতেও ৰেষ্ট্ৰিকশ্যন আছিলে, কপিল দেৱহঁত খেলোঁতেও আছিলে, আমাৰ ৰজাৰ বিনি ডাঙৰে তেওঁ প্ৰেছিডেণ্ট, তেওঁ খেলোঁতেও আছিলে, তাৰ পিছতো আছিলে। সুধা সেইবিলাক মাজে মাজে নিয়মবোৰ ভালকৈ পালন কৰা হোৱা নাছিলে। চ' এতিয়া আমি সেই নিয়মখিনিক অলপ শিথিল কৰি পেলাই, আগতে ধৰি লওক বিদেশলৈ যদি 45 ডেজৰ টুৰ হয় আমি 2 সপ্তাহ দিছোঁ, এতিয়া আমি এইটো 15 দিন কৰি দিলোঁ। আগতে শ্বৰ্ট টুৰবিলাকত আমি 7 দিন দিছিলোঁ, এতিয়া আমি 10 দিন কৰি দিলোঁ। আৰু প্ৰত্যেকজন খেলুৱৈ যদি বিচাৰে যে 10 দিনতকৈ বা 15 দিনতকৈ বেছি থাকিব, তেওঁ টীমৰ যিজন হেড কোচ আছে তেওঁৰ পৰা বা মেনেজাৰৰ পৰা এটা ৰেকমেণ্ডেশ্যন ল'ব লাগিব। BCCAক জনাব যে ফৰ দিছ ৰিজন আই ৱান্ট মাই ফেমিলি টু লিভ উইথ মি অৰ ষ্টে উইথ মি। চ' তেতিয়াহ'লে আমি সেই ছিষ্টেমটোত আমি পাৰ্মিশ্যন দিয়া আৰু এটা এক্সেপশ্যন ছিটুৱেশ্যনটো আমি ৰাখি থৈছোঁ। চ' আমি আগতকৈ শিথিল কৰি দিছোঁ, গোটেই নিয়মখিনি আমি যাতে সঠিকভাৱে পালন কৰা হয় সেইটোৰ আমি প্ৰচেষ্টা হাতত লৈছোঁ। তাৰ ৰিজাল্টটো আমি চেম্পিয়নছ ট্ৰফিত দেখিলোঁ, তেনেকুৱা এটাও খেলা এখন টুৰ্ণামেণ্ট জিকা হাৰালৈ এই নিয়মৰ কোনো সম্পৰ্ক নাই। এটা ইউনিফৰ্মিটি, এটা ডিচিপ্লিন থাকিব লাগে যেতিয়া ৰাষ্ট্ৰীয় দল এটাত থাকে। চ' সেই দলটোত যেতিয়া আমাৰ থাকিব, সেই দলটোৰ কিছুমান নিয়ম শৃংখলা মানি চলিব লাগিব। সেই নিয়মখিনি মানাটো উচিত, যাতে সেইটোৱে BCCA এজ এ অনুষ্ঠান তেওঁৰ ডেকোৰামটো থাকিব লাগিব, ক্ৰিকেট এজ এ গেম তাৰ ডেকোৰামটো থাকিব লাগিব। আৰু লগতে আমি কোনো ধৰণৰ আমি তাতে লাইকছ ডিছলাইকছ বা এইজনক দিছোঁ এইজনক নাই দিয়া তেনেকুৱা নহয়। এটা ইউনিফৰ্ম পলিচি কৰি টীমৰ কেপ্টেইনজন হেড কোচৰ পৰা যাতে যোনজনে থ্ৰ' ডাউন কৰে তেওঁৰ ক্ষেত্ৰতো সেই একেটা নিয়ম প্ৰযোজ্য কৰিবলৈ আমি প্ৰচেষ্টা লৈছোঁ। আৰু সেইটো কাৰণে BCCA কোনো কঠোৰ হোৱা নাই। BCCA খালি এইটোকে কৈছে যে যিখিনি নিয়ম আছে সেইখিনিক যাতে আমি সম্পূৰ্ণৰূপে পালন কৰোঁ। সকলোৱে পালন কৰিবই লাগিব, ডমেষ্টিক ক্ৰিকেট খেলিবই লাগিব, কোহলীয়ে হওক ৰোহিত শৰ্মাই হওক ডমেষ্টিক ক্ৰিকেট খেলিবই লাগিব। এতিয়া চাওক, সেইটো তেওঁলোকৰো বেনিফিট আছে আৰু নতুন চাম খেলুৱৈৰো বেনিফিট আছে। যেতিয়া আমি কৈ দিছোঁ যে যিসকল ভাৰতীয় দলৰ খেলুৱৈ বা ভাৰতীয় দলৰ ছিলেকশ্যনত থাকিব খোজে, তেওঁলোক যেতিয়া ইণ্টাৰনেশ্যনেল ডিউটিত নাথাকে, অৰ্থাৎ বাইলেটাৰেল টুৰ্ণামেণ্ট বা ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট খেলি নাই থকা, তেওঁলোক এভেইলেবল হৈ আছে ভাৰতত, আৰু সেইখিনি সময়ত ভাৰতৰ ডমেষ্টিক ক্ৰিকেট চলি আছে, সেইখিনি সময়ত যদি তেওঁলোক এভেইলেবল হৈ আছে আৰু তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নাই, তেওঁলোকে সেইখিনি খেলত আমি মেণ্ডেটৰী কৰি দিছোঁ। কাৰোবাৰ যদি কিবা অসুবিধা আছে তেওঁ এখন আমাক চিঠি দিব, সেই চিঠিখনত তেওঁক আমি আমাৰ যিজন চিফ ছিলেক্টৰ আছে তেওঁ যদি এপ্ৰুভ কৰি দিয়ে, হি কেন বি ৰিলেক্স ফ্ৰম পাৰ্টিচিপেটিং। তেওঁ তেতিয়া যদি বিশেষ কোনো জেনুইন গ্ৰাউণ্ডত খেলিব খোজা নাই, তেওঁ ধৰি লওক ইঞ্জুৰি হৈছে বা তেওঁৰ ঘৰত কিবা এটা অসুবিধা হৈছে বা তেওঁৰ ঘৰত কিবা এটা বিয়াৰ পৰিৱেশ হৈছে বা তেনেকুৱা ধৰণৰ কিবা ছিটুৱেশ্যন হয়, তেওঁক আমি এক্সাম কৰি দিয়াৰো আমি ৰাস্তাটো খুলি ৰাখিছোঁ। লাষ্ট কুৱেশ্যন, এটাই প্ৰশ্ন দুটা ভাগত মই ভগাই দিছোঁ। এটা হৈছে আপোনাৰ লাষ্ট কুৱেশ্যন, এটা হৈছে যে আপোনাৰ এই বছৰটো শেষৰ ফালে হয়তো আপোনাৰ এই কাৰ্যকালটো শেষ হোৱাৰ এটা দিশলৈ যাব। দেশৰ ক্ৰিকেটৰ বিশেষকৈ যুৱ প্ৰজন্মক যিখিনি ৰিম'ট এৰিয়াত থাকে তেওঁলোকক ক্ৰিকেটত ইনভলভ কৰাৰ কাৰণে কিবা আপোনাৰ প্লেনিং আছে নতুন? আৰু একেটা প্ৰশ্নৰ ছেকেণ্ড ভাৰ্চনটো হৈছে নৰ্থ ইষ্টৰ কাৰণে, অসমৰ কাৰণে, আপুনি যিহেতু নৰ্থ ইষ্ট অসমক বিলং কৰে, ইয়াৰ কাৰণে আমাৰ যুৱ ক্ৰিকেটাৰখিনি আমাৰ যিখিনি পাহাৰীয়া ষ্টেট আছে তাৰ পৰা উলিয়াই নিয়াৰ কিবা তেনেকুৱা প্লেনিং আছে এটা দেশৰ, গোটেই দেশৰ কাৰণে? এই যিকেইটা প্ৰশ্ন সুধিছে এইকেইটা উত্তৰ মই অলপ দীঘলকৈ দিব লাগিব আজি, এইটো কাৰণে আপুনি মোক হেৰি কৰক, কাৰণ মই চমুকৈ আজি নিদিওঁ, আপোনাক ভালকৈ উত্তৰটো দিম। কেইবাটাও মোৰ হাতত ক'বলগীয়া আছে, আপুনি এই উত্তৰটো মোৰ পৰা 27 তাৰিখে ল'ব। ঠিক আছে, থেংক ইউ ভেৰি মাছ লণ্ডা, থেংক ইউ। এয়া আছিলে দেৱজিৎ লন শইকীয়া, আৰু তেওঁ BCCAৰ নৱনিযুক্ত সচিব, আৰু বহুখিনি কথাই তেওঁ ক'বলগীয়া আছে, বহুখিনি কথাই তেওঁ ব্যক্ত কৰিছে। শুভেচ্ছা তেওঁলৈ আমি আকৌ এবাৰ জ্ঞাপন কৰিছোঁ, আৰু তেওঁৰ পৰা দেশৰ ক্ৰিকেটে, অসমৰ ক্ৰিকেটে, উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰিকেটে নতুনকৈ কিবা এটা পাওক তাকেই আশা কৰিছোঁ।